নমস্কাৰ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গৰমটো বাৰু কেনেকুৱা পাইছে? ইয়াত ইমান গৰম পৰিছে জানেনে? আজি হৈছে দেওবাৰ, সেইবাবে আমি তিনিওজন অলপ ওলাই আহিলোঁ। এয়া হৈছে মোৰ শাহু মা আৰু এয়া হাজবেণ্ড আৰু এয়া মই। গৰমত ওলাই আহিবলৈ মন নাযায়, কিন্তু উপায় নাই, এফালে আহিব লগা আছিলে। এয়া কিবাকিবি কেইটামান ল'লোঁ, লৈ আগবাঢ়িলোঁ। গৰমত যে গাড়ীৰ পৰা ওলাই আহিবলৈ মন নাযায় জানেনে? গাটো যে ইমান বেয়া লাগি যায়। এই গাড়ীখন বাৰু কাৰ চিনাকি হয় ক'বচোন? বহুত বছৰৰ মূৰত দেখিলোঁ গাড়ীখন। আমি আচলতে আহিছিলোঁ মোৰ হাজবেণ্ডৰ এজন বন্ধুৰ ঘৰলৈ। তেওঁ আমাক লাঞ্চৰ কাৰণে ইনভাইট কৰিছিলে। তেওঁলোকৰ ঘৰটো হৈছে সোণাপুৰত। সোণাপুৰ কাৰ কাৰ প্ৰিয় জেগা হয় বাৰু জনাবচোন দেই। এয়া হৈছে তেওঁলোকৰ ঘৰৰ পাছফালৰ পৰিৱেশ। তেওঁলোকৰ ঘৰৰ পাছফালেদি এখন নৈ বৈ গৈছে। ইমান ধুনীয়া আচলতে পৰিৱেশটো। ইয়াত থাকিছে অলপো গৰম অনুভৱ কৰা নাছিলোঁ জানেনে? কাৰণ ইমান ধুনীয়া বতাহ মাৰি আছিলে। ইয়াৰ পৰা মোৰ যাবলৈ মনেই যোৱা নাছিলে। আমি গৰমতহে আচলতে অনুভৱ কৰোঁ ন, যে গছ গছনি আমাৰ বাবে কিমান প্ৰয়োজন। এয়া আমাক খাবলৈ দিলে তেওঁলোকে। আমি তিনিওজন বহিলোঁ খাবলৈ বুলি। ইমান ধুনীয়াকৈ বনাই দিছিলে, খাই সঁচাকৈ বহুত ভাল লাগিলে। এয়া খাই আমি ঘৰলৈ বুলি উভতিলোঁ। চাওকচোন গৰমৰ বাবে আকাশখনৰ ৰংটো কেনেকুৱা হৈ আছে, পূৰা নীলা হৈ আছে। আচলতে সোণাপুৰ জেগাটো সকলোৰে প্ৰিয়, আৰু এতিয়া যে আৰু বেছিয়ে প্ৰিয় নহয় জানো, কাৰণ আমাৰ জুবিনদাৰ যে ইয়াত সমাধি ক্ষেত্ৰ আছে, সেইবাবে আৰু ভাল লাগে নহয় জানো। বাৰু মোৰ ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ বাবে ধন্যবাদ।